আজিকালি ফৰ্মেল এডুকেশ্যনৰ লগতে টেকনিকেল এডুকেশ্যনৰ যথেষ্ট ভেলু আছে। আপুনি যদি আপোনাৰ কেৰিয়াৰ গ্ৰাফটো আৰু উন্নতি শিখৰলৈ নিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক টেকনিকেল এডুকেশ্যনৰ কিছু চাৰ্টিফিকেট বা ডিপ্ল'মা থকাটো দৰকাৰ। তো তাৰ ভিতৰত যেনেকৈ আমাৰ টেকনিকেল এডুকেশ্যন একাডেমীবিলাকে ইলেক্ট্ৰিচিয়ান, ফিটাৰ, প্লাম্বাৰ বা এই ধৰণৰ ষ্টেন'গ্ৰাফী এই ধৰণৰ যিবিলাক কোৰ্চ প্ৰভাইড কৰে, MMV বা অটোমোবাইলছ যিবিলাক কোৰ্চ থাকে, এই ধৰণৰ চাৰ্টিফিকেশ্যন বা ITI ট্ৰেইনিং প্ৰগ্ৰামবিলাকে আপোনাক যথেষ্ট হেল্প কৰে আপোনাৰ ভাল জব এটাৰ কাৰণে। আনকি আপুনি ইণ্ডিয়াৰ বাহিৰতো যদি জব কৰিবলৈ যায় তো এই ধৰণৰ ডিপ্ল'মাবিলাকে চাৰ্টিফিকেটবিলাকে আপোনাক হেল্প কৰে। অসম চৰকাৰৰ চাকৰিবিলাক পাবলৈও হেল্প হয়। লগতে আপুনি যদি প্ৰাইভেট জবতো যদি কাম কৰিব বিচাৰে এই ধৰণৰ চাৰ্টিফিকেটবিলাকে আপোনাক যথেষ্ট হেল্প কৰে। আমি আজি আলোচনা কৰিম নগাঁৱৰ চামগুৰিত থকা ITI খনৰ বিষয়ে, যিখন ITIৰ এই ধৰণৰ প্ৰশিক্ষণবিলাক লিমিটেড সময়ৰ কাৰণে এডমিশ্যন অপেন কৰিছে। তো আপুনি যদি ভাবে যে এই বিষয়বিলাকত আপুনি প্ৰশিক্ষণ লওঁ বুলি বা ৰৈ আছিলে তো নিশ্চয় আপোনাৰ কাৰণে গল্ডেন অপৰচুনিটি হয়। তাতে হোষ্টেল ব্যৱস্থাও আছে, প্লাছ আপোনাৰ এডুকেশ্যন এটা ভাল এনভাইৰনমেণ্ট আছে, ভাল এটা লোকেশ্যনত এখন একাডেমীখন আছে, নগাঁও চামগুৰিত আছে। গতিকে আহক বন্ধুসকল আমি বিষয়টো আজি আৰম্ভণি কৰোঁ। আমি বিভিন্ন সময়ত আমি স্মল ইণ্ডাষ্ট্ৰীৰ ওপৰত বা উদ্যোগিক যিবিলাক বিষয় তাৰ ওপৰত আমি কণ্টেণ্ট এণ্ড ভিডিঅ' প্ৰস্তুত কৰোঁ। আজি আমি আলোচনা কৰিম আপোনালোকৰ এটা অতি সুন্দৰ বিষয়, যিটো বিষয় ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত আৰু বিশেষকৈ ষ্টুডেণ্টসকলৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব। আপুনি যদি ভাবে যে মই ইলেক্ট্ৰিচিয়ান, ফিটাৰ বা ষ্টেন'গ্ৰাফাৰ বা প্লাম্বাৰ এই ধৰণৰ কেৰিয়াৰবিলাকৰ সৈতে জীৱনটো আগবাঢ়িম বা এই ধৰণৰ বিষয়বিলাক সৈতে আপুনি ছেল্ফ এমপ্লয়ড হ'ব, বা আপুনি যদি ভাবে যে মই ক'ৰবাত ভাল কোম্পানীবিলাকত কাম কৰিম বা গভৰ্ণমেণ্ট এপ্লিকেশ্যনবিলাক কৰিম জববিলাকৰ কাৰণে, তো নিশ্চয় আপোনালোকে আজি ভিডিঅ'টো চাব। যিহেতু আজিকালি কেনেকুৱা যে যিকোনো এটা জব যদি আপুনি এপ্লিকেশ্যন কৰে, সেই জবটোৰ কাৰণে এক্সট্ৰা কোৱালিফিকেশ্যন আপোনাৰ অতি দৰকাৰ, এক্সট্ৰা এডুকেশ্যন আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এক্সট্ৰা এডুকেশ্যন মানে টেকনিকেল এডুকেশ্যন আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তাৰ ভিতৰত মই যিকেইটা ছাবজেক্ট ক'লোঁ, যেনেকৈ ইলেক্ট্ৰিচিয়ান, ফিটাৰ বা প্লাম্বাৰ বা ষ্টেন'গ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল যি এছিষ্টেণ্ট থাকে, তো আপুনি এই ধৰণৰ বিষয়বিলাক আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। আপুনি দেখা পাইছে এইখন হৈছে নগাঁৱৰ চামগুৰিত থকা ITI। যদি আপুনি নগাঁৱৰ চামগুৰিত থকা এই ITIখনত আপুনি যদি ভাবে এই ধৰণৰ বিষয়বিলাকৰ প্ৰশিক্ষণ লওঁ, তো আপোনাৰ কাৰণে এটা সুব্যৱস্থা এটা কৰা আছে, এটা ৱেল এনভাইৰনমেণ্ট, ধুনীয়া এটা পৰিৱেশৰ মাজত থকা এখন একাডেমী, য'ত আপুনি প্ৰকৃতাৰ্থত ভাল এডুকেশ্যন লৈ এই ধৰণৰ টেকনিকেল এডুকেশ্যনকেইটা লৈ আপুনি আপোনাৰ কেৰিয়াৰ আৰম্ভণি কৰিব পাৰিব। এই গোটেই প্ৰগ্ৰেমবিলাক 1 year আৰু 2 year প্ৰগ্ৰেম আছে। আপুনি এই প্ৰগ্ৰেমবিলাক ইয়াতে 1 year 2 year প্ৰগ্ৰেমবিলাক আপুনি ল'ব পাৰে। ইয়াতে যিবিলাক ট্ৰেইনিং প্ৰগ্ৰাম থাকে সেইখিনিত আপোনাক ভাল ফেকাল্টি, ভাল এটা এনভাইৰনমেণ্ট আছে ইয়াতে, য'ত ট্ৰেইনিঙৰ গোটেই অল ফেচিলিটিবিলাক ইয়াতে আছে, আপুনি সেই ট্ৰেইনিংবিলাক ল'ব পাৰিব। লগতে আপোনালোকে স্কলাৰশ্বিপৰ কাৰণেও এপ্লিকেশ্যন কৰিব পাৰিব। লগতে যি প্লেচমেণ্টৰ কাৰণে ট্ৰাই কৰা যায়, সেই প্লেচমেণ্টবিলাকত আপোনালোকে নেক্সট লেভেলত আপোনালোকে ট্ৰাই কৰিব পাৰিব। তো যদি আপোনালোকে ভাবে যে এইটো ছেশ্যনত আপোনালোকৰ ট্ৰেইনিংটো ষ্টাৰ্ট কৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো আপোনালোকৰ নৱেম্বৰ মান্থ হয়, নৱেম্বৰ মাহৰ শেষৰলৈকে আৰু ডিচেম্বৰ মাহৰ ষ্টাৰ্টিং টাইমটো ফাৰ্ষ্ট উইকটোত আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আৰু তাৰপিছতে একদম জুন জুলাইত এডমিশ্যন কৰিব। এইখিনি ছিজনত এটা এডমিশ্যন প্ৰচিডিউৰ মিডল টাইমত হৈ যাব, লেটাৰেল এণ্ট্ৰি নিচিনা হৈ যাব এডমিশ্যন। তো আপোনালোকে এডমিশ্যন ল'ব পাৰিব এইখিনি সময়ত। যদি আপুনি ভাবে যে মই নগাঁও চামগুৰিত থকা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, যিখন গভটপ ইণ্ডিয়াৰ গভটপ আছামৰ PPP মডেলৰ জৰিয়তে কৰা এখন ইনষ্টিটিউট হয়, তাত আপুনি ট্ৰেইনিংবিলাক ল'ব পাৰে আৰু এই ধৰণৰ বিষয়বিলাকক আপোনাৰ কেৰিয়াৰত আপুনি ইনভলভ কৰিব পাৰে। যদি আপুনি ভাবে যে এই ট্ৰেইনিংকেইটা আপুনি লওঁ বুলি, তো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া ফোন নম্বৰ যোগাযোগ কৰিব। যিহেতু এই ট্ৰেইনিংকেইটা লিমিটেড সময়ৰ কাৰণেহে অপেন কৰা গৈছে, আপোনালোকে সেই সময়খিনি ট্ৰেইনিংখিনি ল'ব পাৰিব, এডমিশ্যন কৰিব পাৰিব আৰু ট্ৰেইনিংখিনি কণ্টিনিউৱাছ আছে, ফুল টাইম ল'ব পাৰিব। এটা হোষ্টেল ব্যৱস্থাও আছে। আৰু যদি আপুনি ভাবে যে ওচৰে পাজৰে ভাড়া। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বিভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰোঁ, লগতে ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বিভিন্ন ট্ৰেইনিং বিষয়ত আমি ট্ৰেইনিংবিলাক দি থাকোঁ। আজি আমি আলোচনা কৰিম নগাঁৱৰ চামগুৰিত থকা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ বিষয়ত, যিখন ট্ৰেইনিং ইনষ্টিটিউটত আপুনি যদিহে ট্ৰেইনিং লয়, আপুনি যথেষ্ট কি এডিশ্যনেল আপুনি বেনিফিট পাব, লগতে এই ট্ৰেইনিং একাডেমীখনৰ কি বেনিফিট আছে আপুনি গোটেইখিনি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'ৰ শেষলৈ চাব, কিয়নো ভিডিঅ'ৰ শেষত আমি কেইটামান অফাৰ আলোচনা কৰিম, স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম, লগতে ট্ৰেইনিঙৰ টাইমত আপুনি কেনেকৈ
আৰ্নিং কৰিব পাৰিব তাকো আমি আলোচনা কৰিম। গতিকে নিশ্চয় আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব, কিয়নো আজি ভিডিঅ'টো যথেষ্ট আপোনাৰ কাৰণে লাভদায়ক হ'ব। এখন ITI যেটো বিল্ডিং হয় যেটো বহুত ডাঙৰ হয় আৰু আপুনি যিকোনো ট্ৰেইনিংবিলাক ল'ব পাৰিব। হৈছে আৰু আপুনি দেখিছে কিমান ডাঙৰ এটা প্লেটফৰ্ম, ডাঙৰ এটা এৰিয়া হয়। যদি আমি ছানডে কাৰণে আজি ল'ব আহিছিলোঁ ভিউজটো ক্লিয়াৰটো, আপোনালোকে ইয়াত ট্ৰেইনিংবিলাক ল'ব পাৰিব। ইমান এটা প্ৰাকৃতিক ভাল পৰিৱেশত আপুনি ITI বিচাৰি নাপাব। এখন যথেষ্ট ভাল পৰিৱেশত থকা ITI, যিখন ৱেল ইকুইপড হয়, ৱেল ষ্ট্ৰাকচাৰ্ড হয়। ইয়াৰ হোষ্টেল প্লাছ ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম দুইটাই হয়। আপুনি ইয়াত ট্ৰেইনিংবিলাক লোৱাৰ উপৰি থাকিব পাৰিব। এটা যথেষ্ট ভাল এনভাইৰনমেণ্টৰ পৰিৱেশ আপুনি লাভ কৰিব ইয়াতে। নেচাৰেল পৰিৱেশ আছে ইয়াতে। আপুনি যদি আপুনি ভাবে যে চহৰৰ কোলাহলৰ পৰা আঁতৰি পেলাই এখন ভাল ITIত আপুনি ট্ৰেইনিং লওঁ, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ষ্টেনোগ্ৰাফি, ইলেক্ট্ৰিচিয়ান, বিভিন্ন ট্ৰেইনিংবিলাক যদি আপুনি ল'ব বিচাৰে তো আপুনি ল'ব পাৰিব। দেখিছেনে ধুনীয়া এটা এনভাইৰনমেণ্ট আছে, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা এখন ITI, য'ত আপুনি শান্তিৰে সুস্থ মগজেৰে আপুনি ভাল এডুকেশ্যন প্ৰগ্ৰাম ল'ব। ইয়াৰ যিসকল ষ্টাফ আছে সেই ষ্টাফসকল যথেষ্ট সাৱধান, যথেষ্ট কেয়াৰফুল হয়, যথেষ্ট পজিটিভ হয়, আপোনাক ছাপোৰ্ট কৰিব। আপুনি ট্ৰেইনিংবিলাক ল'ব পাৰিব। ইয়াতে যথেষ্ট ব্ৰাইট এটা পৰিৱেশ আপুনি ইয়াত পেলাইছে। আচ্ছা দিয়ক, ঘৰ পোৱাৰ আগতে গান দিয়ক, আপোনাৰ হেৰি দিয়ক। বৃদ্ধা মই ফোন নকৰো দেই, কৰা নাই। একদম ভিতৰত সোমাই লৈছো। আপনি রিল টাইপত বনাব।